নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ আহিছোঁ বেমাৰ এটাৰ কথা আলোচনা কৰিবলৈ। বেমাৰবিধ সাধাৰণতে চিলড্ৰেনবোৰৰ মাজত সঘনাই দেখা যায় আৰু বেমাৰটো হ'ল বয়েল, ফোৰা বুলি কয়। এই বেমাৰটো মানে খুব পেইনফুল আৰু পাছ ফিল লাম্প, মানে ভিতৰত পাছ জমা হয় গাঁঠিৰ নিচিনা ফুলি উঠে। এই বেমাৰটো ষ্টেফাইল'কক্কাছ অৰিয়াছ নামৰ বেক্টেৰিয়াবিধৰ পৰা হয়। এই বেক্টেৰিয়াই যেতিয়া আমাৰ হেয়াৰ ফলিকলত ইনফেকশ্যন কৰে তেতিয়া পাছ জমা হয় আৰু ফুলি উঠে। তো সাধাৰণতে এইটো বেমাৰ আপোনাৰ এই বয়েল যিটো কথা কৈ আছোঁ, এইটো আপোনাৰ 1 সপ্তাহৰ পৰা 2 সপ্তাহৰ ভিতৰত এনেই নেচাৰেলি ড্ৰেইন হৈ ওলাই যায়। কিন্তু কেতিয়াবা দেখা যায় যে ই টাইট হৈ আছে আৰু খুব বিষ, বাচ্চাই সহ্য কৰিব নোৱাৰে, ছটফটাই থাকে। তেতিয়া তাৰ মাক দেউতাকে কি কৰে, বাচ্চাবিলাকক অলপ আৰাম দিবলৈ গৈ নেমুৰ কাঁইট নহ'লে চেফটিপিন নহ'লে নিডুল এইবিলাকে খোচা বিন্ধা কৰিব যায় আৰু পাছখিনি উলিয়াবলৈ কি কৰে, চাৰিওফালৰ পৰা চেপে, প্ৰেছাৰ দিয়ে। কেতিয়াও এনেকুৱা কৰিব নালাগে। হোম ৰেমেডি হিচাপে যদি তেনেকুৱা টাইট হৈ আছে, পাছখিনি ওলাই যোৱা নাই, তেতিয়াহ'লে আপোনাৰ ৱাৰ্ম কম্প্ৰেছ কৰিব পাৰে। ৱাৰ্ম কম্প্ৰেছ মানে আপোনাৰ গৰম সেক, গৰম পানীত চাফা কাপোৰ নাইবা ৰুমাল তিয়াই পেলাই 10 পৰা 15 মিনিট সময় তাক সেক দিব লাগে। দিনত 3 পৰা 4 বাৰ দিলেই হয়। তেতিয়া কি হ'ব, জাগাডোখৰ ছফ্ট হ'ব, নৰম হ'ব আৰু ড্ৰেইন হৈ পাছখিনি ওলাই যাব। যদি তেতিয়াও নহৈছে তেতিয়াহ'লে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লওক। চিকিৎসকে চাই মেলি আপোনাৰ এক্সামাইন কৰি আপোনাৰ অৰেল এণ্টিবায়'টিক নহ'লে এণ্টিবায়'টিক ক্ৰীম লগাবলৈ দিব, নহ'লে মাইনৰ ইনচিজন কৰি পাছখিনি উলিয়াই দিব। চব ধৰণৰ ব্যৱস্থাই আছে। গতিকে আপোনালোকে ঘৰত সেইবিলাক যদি চেপাচেপি কৰিবলৈ যায় তেতিয়াহ'লে ইনফেকশ্যনটো স্কিনৰ ডিপাৰ লেভেললৈ গুচি যাব আৰু ব্লাড ষ্ট্ৰীমতো যাব পাৰে। তেনেকুৱা হ'লে কণ্ডিশ্যন খুবেই বেয়া হ'ব পাৰে। গতিকে আপোনালোকে সতৰ্ক হওক আৰু সেইবিলাক কাঁইট, চেফটিপিন, নিডুলেৰে খোচা বিন্ধা নকৰিব বা প্ৰেছাৰ দি পাছখিনি উলিয়াবলৈ চেষ্টা নকৰিব। আপোনালোকে হোম ৰেমেডি হিচাপে ৱাৰ্ম কম্প্ৰেছটো কৰি চাব পাৰে, অন্যথা আপোনালোকে ডক্তৰৰ কাষ চাপিব পাৰে। ডক্তৰে ল'ৰাৰ বয়স চাই, ওজন চাই আপোনালোকৰ ড'জ মিলাই দিব, কিমান দিন দৰৱ খাব লাগে, দিনত কেইটাকৈ দৰৱ খাব লাগে সেইখিনি মিলাই দিব। তেতিয়া আপোনালোকে নিশ্চয় উপকৃত হ'ব। আপোনালোকে যদি মোৰ ভিডিঅ' ফেচবুক, ইনষ্টাগ্ৰামত চাইছে তেতিয়াহ'লে ফ'ল' কৰিব আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।